ঘৰতে আনিছে পূজাৰ বতৰা। কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। নানান ফুলৰ মালাৰে জাতিস্কাৰ হৈ পৰিছে বিপণীসমূহ। প্ৰাৰ্থনা উৎসাহেৰে বিশ্ব খনিকৰক উপাসনা কৰিব ৰাজ্যবাসীয়ে। কাইলৈ সমগ্ৰ দেশত ধুমধামেৰে পালন কৰিব বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। ইতিমধ্যে পূজাৰ প্ৰস্তুতি চলাই গৈছে ভক্তগণে। বিশ্বকৰ্মা পূজাক লৈ ৰাজ্যজুৰি দেখা গৈছে উখল মাখল পৰিৱেশ। গুৱাহাটী মহানগৰীৰো ঠায়ে ঠায়ে পূজাৰ বিশাল আয়োজন। মৃৎশিল্পীসকলে বনোৱা বিশ্বকৰ্মা বাবাৰ প্ৰতিমূৰ্তি মহানগৰীৰ বজাৰ সমাৰত ক্ৰয় কৰিছে গ্ৰাহকসকলে। অলপকে কৰিলো আৰু পূজাৰ আনফালে বজাৰত ভিন্ন ৰঙৰ ফুলৰ মালা। পূজাৰ প্ৰসাদৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত গ্ৰাহকৰ ভিৰ। মহানগৰীকে ধৰি অসমৰ গাঁওসমূহতো বিশ্বকৰ্মা পূজা উলহ মালহেৰে আয়োজন কৰা হৈছে। তিতাবৰতো বিশ্ব খনিকৰ বাবা বিশ্বকৰ্মাক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মণ্ডপসমূহত। ৰৈ থকা নাই মৃন্ময় মূৰ্তি বনোৱা মৃৎশিল্পীসকলো। মৃন্ময় মূৰ্তিত শেষ পৰখীয়াত ব্যস্ত তিতাবৰ দেৱীপাৰাৰ এইসকল শিল্পী। অৰ্ডাৰ হৈ আছে 1500 টকীয়া, 2000 টকীয়া, আপোনাৰ 3000 টকা এনেকুৱা দাম গৈ আছে। দাম সিমান বাঢ়া নাই, দাম একো বাঢ়া নাই। আমি খালি ৰাতি দিনে মানে কামটো কৰি আছো, ৰাতি 12টালৈকে কাম কৰি আছো, 4জন মানুহ। আনফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তেজপুৰৰ প্ৰতিখন বজাৰতো গ্ৰাহকৰ ভিৰ। নলবাৰীতো এগৰাকী মহিলাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তি। সুদক্ষ মৃন্ময় শিল্পীয়ে সজোৱাৰ দৰেই বিশ্বকৰ্মাৰ মূৰ্তি সাজি দেখুৱালে অনুপমা শৰ্মা নামৰ এইগৰাকী বোৱাৰীয়ে। ব্যস্ততা বুলি ক'ব গ'লে আজিৰ পৰা মই প্ৰায় বিশ্বকৰ্মাৰ মূৰ্তি 2 মাহ আগৰ পৰাই আৰম্ভ কৰিছোঁ, মানে ফূৰ্তিতে আৰু এই আজি লাহে লাহে শেষ কৰি উঠিম। ইয়াতে বনালোঁ মই 7খন, আৰু আঁতৰিঘাট য'ত মোৰ ঠাই ওদালগুৰি ডিষ্ট্ৰিক্টত, তাতেও 2খন বনাইছোঁ। বনাইহে থৈ আহিছোঁ, তাতে অৰ্ডাৰ অহা নাই এতিয়ালৈ। বনাইছোঁ, অৰ্ডাৰে আছে। এতিয়া ক'ৰ অৰ্ডাৰ আছে সেইটো মই ভালকৈ নাজানো। আমাৰ এখেতে বনাব দিছে, মই বনাই থৈ দিছোঁ। মুঠতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া বিশ্ব খনিকৰক পূজা অৰ্চনাৰ বাবে ব্যাপক আয়োজন। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।